অসমৰ কাছাৰ জিলাত যোৱাকালি অসম মিজো সীমান্তত মিজোৰ নিৰাপত্তাৰক্ষী আৰু দুষ্কৃতিকাৰীয়ে যি গুলীচালনা কৰিছিল, এই গুলীচালনাত অসমৰ 6জনকৈ আৰক্ষী জোৱান নিহত হৈছিল আৰু কেইবাগৰাকীও আহত হৈছে আৰক্ষী জোৱান। তাৰে এগৰাকী হ'ল বৰপেটাৰ কদমগুৰিৰ নজমুল হুছেইন। তেখেতৰ বাসগৃহত মই এতিয়া উপস্থিত আছোঁ। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নজমুল হকৰ বাসগৃহত। এতিয়া আমি তেওঁৰ বাসগৃহত আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ আত্মীয় স্বজন, তেওঁলোকৰ বন্ধু বান্ধৱ, গঞা ৰাইজে শোকত বিহম্বল হৈছে আৰু নজমুল হকক সোঁৱৰণ কৰি তেওঁলোকে এতিয়া শোকত ভাগি পৰিছে। এই মুহূৰ্তত আমি তেখেতৰ বাসগৃহত তেখেতৰ মাতৃ আছে, একদম অসুস্থ অৱস্থাত। এতিয়া মাতৃ, কি ক'ব আপুনি? কওকচোন। আল্লাহ আমার দিনটা বোলা নিয়া আমার মৃত্যু বোলা দিছে, আমার দিনটা বোলা নিয়া মৃত্যু বোলা দিছে সরকারে। সরকারে দায়ী থাকবো। হয়, তেখেতে অসুস্থ। যেতিয়া খবৰটো বাতৰিটো তেখেতৰ কাণত পৰিল, তেতিয়াৰ পৰা পুত্ৰৰ বিয়োগৰ শোকত ম্ৰিয়মান মাতৃগৰাকী সম্পূৰ্ণ অসুস্থ হৈ পৰিছে তেওঁলোকে। আৰু আমাৰ মাজত উপস্থিত আছে তেওঁলোকৰ পৰিয়ালৰ ব্যক্তিকেইজনমান, তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আচ্ছা, তেখেতে কিমান দিন আগতে ঘৰলৈ আহিছিল? 3 মাহ আগতে ঘৰতে আহিছিল। 3 মাহ আগত ঘৰত আহি তাৰপিছত গুচি গ'ল। গুচি যোৱাৰ পিছত কৈছে মোৰ আৰু মিজোৰামত ডিউটি আছে, মিজোৰামত যুদ্ধ হৈ আছে, কিবা মাটি লৈ হেৰি হৈ আছে আৰু তাতে আমাৰ 3 মাহ থাকিব লাগিব। তাৰপিছত সি তাতে গ'ল, যাই কিনে কৈছে মোৰ ইমান কষ্ট, আমাৰ আৰক্ষী বাহিনীৰ ইমান কষ্ট হৈছে, পানীৰ অভাৱ, পানী নিদিয়ে, খোৱা লোৱাটো কোনো কষ্ট নাই, থকা মেলাৰতো কোনো কথাই নাই। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একো লক্ষ্য কৰা নাই, সেইটোৰ প্ৰতি একো যত্নই লোৱা নাই আৰু তাৰ প্ৰতি কোনো খেল কৰা নাই। গতিকে আমাৰ এতিয়া এই দেশৰ কাৰণে আমি ভাই ভনী 9জনী ভাই ভণ্টি, গোটেই 9জনীৰ ভিতৰত 6জন ভাই আৰু 3জন ভণ্টি। 6জনৰ ভিতৰত সিয়ে সৰু আছিলে, কিন্তু আমাৰ ঘৰত দেউতা নাই। দেউতা নথকাত সিয়ে অকলে চাকৰি পাইছিলে। চাকৰি পোৱাতে ঘৰৰ পৰিয়ালটো সি অকলে চলাইছে। এতিয়া সি দেশৰ কাৰণে শ্বহীদ হৈ গ'ল। এতিয়া আমাৰ ঘৰৰ অৱস্থাটো কেনেকুৱা হ'ব, আমি কেনেকৈ চলিম? আৰু আমি ঘৰৰ পৰিয়ালটো তাৰ ওপৰতেই চলিছোঁ। এতিয়া সি দোকানে তাৰ 2টা ল'ৰা সন্তানো আছে। এতিয়া সন্তান দুটাৰ অৱস্থা কি হ'ব, তাৰ ৱাইফৰ অৱস্থা কি, আৰু আমাৰ ঘৰৰ পৰিয়ালৰ অৱস্থাটো কি? আমাৰ এনেকুৱা আমাৰ দাদাহঁতে এনেকুৱা শ্বহীদ হোৱাৰ পিছতো আমাৰ অসমৰ আৰক্ষী বাহিনীয়ে আমাৰ ঘৰত এতিয়ালৈকে অহা নাই আৰু আমাৰ কোনো খবৰ চবৰো লোৱা নাই। এতিয়া আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা আছে, ঘৰৰ অৱস্থাটো কেনেকুৱা আছোঁ, আমি কেনেকুৱা অৱস্থাত আছোঁ, আমাৰ একো খবৰ লোৱা নাই। আমি এইটোও ক'ব বিচাৰোঁ, এইটোৰ কাৰণে দায়ী আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমাৰ যেনেকুৱা দাদা যেনেকুৱা শ্বহীদ হ'ল আৰু যেনেকুৱা গৈছিল তাতে যুদ্ধ কৰাৰ কাৰণে, কিন্তু সিহঁতে যদিও মিজোৰাম আৰক্ষীক যদি সিহঁতে গুলিৰ অৰ্ডাৰ দিছে, কিন্তু আমাৰ অসম চৰকাৰে কিয় সিহঁতক অসম আৰক্ষীক গুলিৰ অৰ্ডাৰ দিয়া নাই? আমাৰ দাদাজনে কিয় আগতে ফাৰ্ষ্ট গুলিত সিহঁতে মৰিলে? আমাৰ এইটোৱে লাগে, এইখিনিয়ে কৈ মই। আচ্ছা, তেখেতৰ যিটো সন্তান থকা বুলি কয়, তেখেতসকলৰ বয়স কিমান? তেখেতৰ ডাঙৰ বাবুটোৰ 11 বছৰ আৰু সৰু বাবুটোৰ 8 বছৰমান হৈছে। হয়, নজমুল হুছেইনৰ ভনী তেখেত শোকত কৈছে তেওঁলোকৰ একমাত্ৰ উপাৰ্জনস্থলী আছিল তেখেতে অকল এই ডাঙৰ পৰিয়ালটোৰ চাকৰিয়াল আছিল আৰু তেখেতৰ বিয়োগত এই পৰিয়ালটোৰ অৱস্থা কি হ'ব, ভৱিষ্যত কি হ'ব, তেওঁৰ সৰু সৰু সন্তান দুটিৰ ভৱিষ্যত কি হ'ব, এয়া তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। আচ্ছা, কওকচোন আপুনি কি ক'ব? যোৱাকালি আমি ৰাতি 8টামান বজাত টেলিভিশ্যনত পৰ্দাত আমি দেখিবলৈ পালোঁ যে অসম মিজোৰামৰ যিটো লাইলাপুৰ, তাতে মানে মিজোৰামৰ সৈন্যৰ লগতে মানে অন্য দুষ্কৃতিকাৰী থকা বুলি বাতৰি যোগে পাইছোঁ যে তেওঁলোকৰ মাজত গুলিয়াগুলি হৈছে, হৈ পেলাই অসমৰ 6জন পুলিচ জোৱান শ্বহীদ হৈছে। তাতে আমাৰ এই গাঁৱৰে নজমুল হুছেইনো শ্বহীদ হৈছে, লগতে আৰু এজন স্থানীয় ব্যক্তি তাতে মানে শ্বহীদ হৈছে। তো এই ঘটনাটোক আমি খুব দুখ প্ৰকাশ কৰিছোঁ। দুৰ্ভাগ্যজনক ঘটনা। এনেকুৱা স্বাধীন ৰাষ্ট্ৰত মানে এখন ৰাষ্ট্ৰৰে 2টা ৰাজ্য, তাৰে মাজত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব নালাগিছিল। আৰু এই ঘটনাটো আমি বাতৰি কাকত যোগে বা সংবাদ মাধ্যম যোগে যিখিনি জানি আছোঁ, গম পাই আছোঁ, এইটো অকল যোৱাকালিৰ কাহিনী নহয়, এইটো আজি কেইবা মাহ ধৰি তাত সংঘৰ্ষ চলি আছে। গতিকে এই ক্ষেত্ৰত
কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু তেনেকুৱা ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নিশ্চিতভাৱে কৰা নাই, যাৰ কাৰণে আজি অসমৰ 6জন জোৱান শ্বহীদ হ'বলগীয়া হ'ল। আজি নজমুল হুছেইনৰ যিটো পৰিয়াল আপোনালোকে যিটো দেখা পাইছে যে এওঁলোকৰ 6 ভাই 6 ভাইৰ মাজত কনিষ্ঠ একমাত্ৰ উপাৰ্জনকাৰী, তেওঁ পৰিয়ালটো চলাইছিল, কিন্তু এতিয়া এই পৰিয়ালটোৰ অৱস্থা কি হ'ব? লগতে তেওঁৰ দুজন ল'ৰা আছে, ঘৈণীয়েক আছে, এই পৰিয়ালটোৰ অৱস্থা কি হ'ব এই কথাটো আমি ক'ব বিচাৰিছোঁ। লগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটোত মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, যাতে ভৱিষ্যতে পৰিয়ালটোৰ আৰ্থিকভাৱে আগুৱাই যাব পাৰে, সচ্ছল হ'ব পাৰে। আৰু লগতে আৰু এটা দুখ প্ৰকাশ কৰিছোঁ যে যোৱাকালি আমি যিটো ঘটনা শুনিলোঁ, নিশ্চিতভাৱে আমাৰ জিলা প্ৰশাসনৰ আৰক্ষীসকলে হওক বা অন্য প্ৰশাসনিক বিষয়াসকলে হওক নিশ্চিতভাৱে তেওঁলোকে গম পাইছে। আজি এই কদমগুৰি হাউলিৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 6 কিলোমিটাৰ, বৰপেটাৰ পৰা মাত্ৰ 7 কিলোমিটাৰ। তেখেতসকলে আহি অন্তত এই শোক সন্তপ্ত পৰিয়ালৰ সন্মুখত থিয় হ'ব লাগিছিল, দুখ বেদনা প্ৰকাশ কৰিব লাগিছিল আৰু ওপৰৰ লগত যোগাযোগ কৰি পৰিয়ালৰ লগত যোগাযোগ কৰিব লাগিছিল, কিন্তু এইটো আমি দেখা নাই। গতিকে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি পেলাই পৰিয়ালটোৰ লগত দেখা সাক্ষাৎ কৰি আৰু ওপৰত যোগাযোগ কৰি ডেড বডিটো আনি পেলাই ইয়াতে ব্যৱস্থা কৰে। লগতে জানাজা নিশ্চিতভাৱে হ'ব লাগিব, কেতিয়া হ'ব, কি হ'ব, কেনেকৈ হ'ব, একো কথা পৰিয়ালবৰ্গ বা আমি এই অঞ্চলৰ ৰাইজ হিচাপে একো আমি সংহত পোৱা নাই। গতিকে আমি জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। হয়, তেওঁলোকে এটা অভিযোগ দিছে যে এতিয়ালৈকে যিহেতু যোৱাকালিয়ে তেখেতৰ মানে গুলীচালনাত মৃত্যু হোৱা খবৰটো বাতৰিযোগে পৰিয়ালৰ লোকে পাইছে, কিন্তু এতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা বা আৰক্ষীৰ ফালৰ পৰা কোনো এজন লোক আহি এওঁলোকৰ পৰিয়ালত উপস্থিত হোৱা নাই। কেনেকৈ তেওঁক অনা হ'ব, কিমান সময়ত তেওঁক ঘৰত আহি উপস্থিত হ'ব, নাইবা কেনেদৰে তেওঁক সৎকাৰ কাৰ্য ৰাষ্ট্ৰীয়ভাৱে সৎকাৰ কাৰ্য হ'ব নে কেনেকুৱাকৈ সৎকাৰ কাৰ্য হ'ব, এই মুহূৰ্তত জিলা প্ৰশাসনৰ পৰা আজিলৈকে এতিয়া এই সময়লৈকে কোনো খবৰ পৰিয়ালৰ লোকে পোৱা নাই। এই ক্ষেত্ৰত আমি দেখুৱাবলৈ চেষ্টা কৰিম, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাবলৈ চেষ্টা কৰিব নজমুল হুছেইনৰ বাসগৃহত শোকাকুল পৰিৱেশ বিৰাজমান। 2001 চনত 6 নং বেটেলিয়নত জইন কৰা নজমুল হুছেইনৰ মৃত্যুত শোকৰ বাতৰি বিয়পি পৰিছে স্থানীয় অঞ্চলত। প্ৰতিজন ব্যক্তিৰ বুকুত হেঁচা মাৰি ধৰিছে শোকে।